পুনৰ এবাৰ ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বলিউডৰ ভাইজান ছলমান খান। কিন্তু এইবাৰ তেওঁৰ নতুন ছবি বা ফিটনেছ ভিডিঅ'ৰ বাবে নহয়, বৰঞ্চ এটা গভীৰ অৰ্থপূৰ্ণ ইনষ্টাগ্ৰামত দিয়া পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু নেটিজনৰ মাজত ব্যাপক চৰ্চা হৈ পৰিছে। বলিউডৰ জনপ্ৰিয় তাৰকা হিচাপে পৰিচিত ছলমান খান সদায় নিজৰ শৰীৰ চৰ্চা, ষ্টাইল আৰু ফিটনেছৰ বাবে অনুৰাগীৰ মাজত বৰ জনপ্ৰিয়। ৬০ বছৰ বয়স হোৱাৰ পিছতো তেওঁ আজিও বহু যুৱকৰ বাবে অনুপ্ৰেৰণাৰ উৎস। দেওবাৰে ছলমান খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বাৰ্ট নিপিন্ধাকৈ এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত তেওঁ এখন ছোফাত আৰাম কৰি বহি থকা দেখা গৈছে, য'ত তেওঁৰ টোন্ড এপছ স্পষ্টভাৱে ধৰা পৰিছে। কিন্তু ছবিখনতকৈও বেছি চৰ্চা লাভ কৰিছে তেওঁ লিখা কেপশ্যনটোৱে। কেপশ্যনত ছলমান খানে কি লিখিছে? তেওঁ লিখিছে, বাই আই মি মাই চেল্ফ, 2 ways to be yourself, alone and lonely. Alone is by choice and lonely when nobody wants to be with you. अब इसके आगे you figure out what you need to do. অৰ্থাৎ তেওঁ কৈছে, মোৰ দৃষ্টিত অকলশৰীয়া হৈ থকাৰ দুটা প্ৰকাৰ আছে, এলোন আৰু লনলি। এলোন মানে হৈছে আপুনি নিজৰ ইচ্ছাৰে অকলশৰীয়া হৈ আছে, আৰু লনলি তেতিয়া হয় যেতিয়া আপোনাৰ সৈতে থাকিবলৈ কোনো মানুহ নাথাকে। এতিয়া ইয়াৰ পিছত কি বুজিব লাগে সেয়া আপোনালোকে ভাবি লওক। এই ইনষ্টাগ্ৰাম পোষ্টটো মুহূৰ্ততে ভাইৰেল হৈ পৰে আৰু অনুৰাগীসকলে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰে। হাজাৰ হাজাৰ লোকে উল্লেখ কৰিছে যে ছলমান খানে হয়তো নিজৰ ব্যক্তিগত জীৱনৰ কোনো অনুভৱ বা পৰিস্থিতিৰ ইংগিত দিছে। এজন অনুৰাগীয়ে লিখিছে, কেতিয়াও কোনো গভীৰ কথা উদ্দেশ্য নোহোৱাকৈ লিখি দিয়া মানুহ নহয় ভাইজান ছলমান খান। তেওঁৰ মতে লোনলি শব্দটোৰ ব্যৱহাৰে হয়তো বলিউডৰ কোনো বিশেষ ব্যক্তি বা কোনো গোপন পৰিস্থিতিৰ ইংগিত বহন কৰিছে। আন এজনে লিখিছে, এই কেপশ্যন পঢ়ি ছলমান খানৰ এক গভীৰ আৰু সংবেদনশীল দিশ দেখা গ'ল। সকলোৱে ভাইজানক পুনৰ আগৰ সেই স্বাভাৱিক অভিনয় কৰা বা ডাঙৰ গল্পভিত্তিক ছবিত চাবলৈ বিচাৰে। ছলমান খানক সদায় এজন শক্তিশালী আৰু আত্মবিশ্বাসী ব্যক্তিত্ব হিচাপে দেখা যায়, কিন্তু এই পোষ্টৰ জৰিয়তে তেওঁ যেন বুজাই দিলে যে তাৰকাসকলৰ জীৱনতো নিসংগতা, আৱেগ থাকে। সেইবাবেই এই পোষ্ট কেৱল ভাইৰেল হোৱাই নহয়, বহু অনুৰাগীৰো হৃদয় স্পৰ্শ কৰি গ'ল। কমেণ্টত জনাওক আপোনাৰ মতামত, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে।